Dia football kan. ছাৰলৈ ধন্যবাদ। তেখেতে আপোনালোকক খুব কম সময়ৰ ভিতৰতে আজি চুতীয়া সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত আৰু গোটেইকেইটা ভাতৃ ভগ্নী সংগঠনৰ সহযোগত আজি ধেমাজিস্থ কাছাৰী মৈদানত আমি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি এই গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। আজি ঢকুৱাখানা ধেমাজি চিচি বগাৰৰ সমূহ ৰাইজ আজি একত্ৰিত হৈ ৰাজপথলৈ ওলাই আহিছে, আজি কাছাৰী মৈদানলৈ আহিছে আৰু সকলোৱে একত্ৰিত হৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটা কথা আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে 2026-ৰ আগত যদি চুতীয়াকে প্ৰমুখ্য কৰি অসমৰ 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰা নহয় তেনেহ'লে নিশ্চিত 2026 যি নিৰ্বাচনী ফেষ্টিভেল হ'ব এই ফেষ্টিভেলত তেওঁলোকক উচিত শিক্ষা চুতীয়া জনগোষ্ঠীৰ ৰাইজে দিব। আৰু সমান্তৰালভাৱে যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিছিল সেই সময়ত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেওঁলোক শাসনলৈ আহিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰিব। কিন্তু আজি বহু বছৰ পাৰ হৈ গ'ল, লুইতৰ বুকুৱে দিবলৈ পানী পৰিব, কিন্তু তেওঁলোকৰ যি প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি হৈ থাকিল। গতিকে আজি এই কাছাৰী মৈদানৰ পৰা আমি তেওঁলোকক শেষবাৰৰ কাৰণে সক্ৰিয় প্ৰদান কৰিছোঁ যে যদিহে তেওঁলোকে 25 তাৰিখে যি প্ৰতিবেদন প্ৰেৰণ কৰিম বুলি কৈছে এই প্ৰতিবেদনত যদি চুতীয়া জনগোষ্ঠীৰ সপক্ষে যদি তেওঁলোকে মত পোষণ নকৰে তেনেহ'লে 26-ৰ নিৰ্বাচনত তেওঁলোকক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব। যদি 2-3টা জনগোষ্ঠীক তেওঁলোকে যদি আগবঢ়াই দিব বিচাৰিছে তাক আমি ধন্যবাদ জনাইছোঁ, কিন্তু সমান্তৰালভাৱে এই গোটেই বিষয়টো এটা বা দুটা জনগোষ্ঠীৰ ভৱিষ্যত নিৰ্ণায়কৰ বিষয় নহয়। এই বিষয়টো হৈছে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কথা, অসমীয়াৰ মাটি সুৰক্ষাৰ কথা জড়িত হৈছে, ৰাজনৈতিক অধিকাৰৰ কথা জড়িত হৈছে, অসমৰ সংস্কৃতি জড়িত হৈ থকা এই বিষয় জড়িত হৈ আছে। গতিকে অসমৰ 6 জনগোষ্ঠীক জনজাতীয় প্ৰদান কৰি অসম এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগিব আৰু অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হ'ব লাগিব। তেতিয়াহে অসমত বসবাস কৰা প্ৰত্যেকজন থলগিৰি ৰাইজ অনাদি অনন্ত কাললৈ অসমৰ ভূমিত সুৰক্ষিত হৈ থাকিব। গতিকে আমি অসম চৰকাৰক আহ্বান জনাম যে অসমৰ চুতীয়াকে প্ৰমুখ্য কৰি 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰি অসম এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। চৰকাৰবিলাকৰ লগত যেতিয়া আলোচনা হয় তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়ে, এবছৰৰ পিছত কৈ দিম, 6 মাহৰ পিছত কৈ দিম, কিন্তু এই প্ৰতিশ্ৰুতিবিলাক পিছতকৈ ফুটুকাৰ ফেনত পৰিণত হয়। ইতিমধ্যে চৰকাৰৰ ওপৰত জনসাধাৰণৰ যি আস্থা বিশ্বাস আছে সেই আস্থা বিশ্বাসৰ সীমা ছিগি গৈছে আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে যে ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এয়া কোনো তথাকথিত আন্দোলন নহয়, এয়া চুতীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ আজি খুবৰ বহিঃপ্ৰকাশ ঘটিছে আৰু সেইকাৰণে আজি এই প্ৰবল মানে বতৰ বেয়াৰ দিনতো প্ৰত্যেকজন ৰাইজ আজি দলে বলে আজি ইয়ালৈ ওলাই আহিছে। যিহেতু কংগ্ৰেছ চৰকাৰে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ নিদিয়াৰ কাৰণে তেওঁলোকে শাসনৰ গাদীৰ পৰা আঁতৰি যাবলগীয়া হৈছিলে আৰু আটাইতকৈ উজনি অসম আৰু উত্তৰ অসম এই দুটা খণ্ডতে 6টা জনগোষ্ঠীৰ বিশেষ প্ৰভুত্ব আছে ৰাজনৈতিকভাৱে আৰু অসমৰ ৰাজনৈতিক দিশটো নিৰ্ণয় কৰা হয় এই উজনি অসমৰ পৰাই। গতিকে এই উজনি অসমৰ যদি 6টা জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰতাৰণা কৰে তেন্তে আপোনালোকে নিশ্চিত থাকক আমি তেওঁলোকক প্ৰতাৰণা কৰিব বাধ্য হ'ম। যিহেতু আমাৰ প্ৰজা যিহেতু অন্য তেওঁলোকক প্ৰতাৰণা কৰাৰ শক্তি নাথাকে, আমি গণতান্ত্ৰিকভাৱে এটা নিৰ্বাচনতে প্ৰতিক্ৰিয়া আমাৰ যোগ্যতা থাকে আৰু সেই যোগ্যতা কৰিম। গতিকে আমি পুনৰবাৰ অসম চৰকাৰক সকীয়াই দিছোঁ, মিছা কথা কৈ মিছা প্ৰদৰ্শন কৰি ইছ্যু ডাইভাৰ্ট কৰি আমি এইবিলাক নেমানো। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে, চুতীয়া জাতিক জনজাতিকৰণ লাগে আৰু 25 নম্বৰটো যদি তেওঁলোকে যদি আমাক ইতিবাচক দৃষ্টিভংগী প্ৰতিবেদন নিদিয়ে তেন্তে অসমত আৰু তেওঁলোকে শাসনত ৰাখিম বুলি কোনোদিন নিশ্চিত কৰিব। আমি তেওঁলোকক শেষভাৱে সকীয়াই দিলোঁ।